কৃষ্ণ। আমি পৰিৱেশন কৰিবলৈ লোৱা বৰগীত ভাগ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত ৰাগ ধনশ্ৰী পৰিতাল। কৃষ্ণ Oh, Hari, hey.
সজনী কিছু হৰি বিনে বিদ্যা বিপিন নাহি ও হৰি হে ৰে হে প্রভু নরহরি তোমার শরণ দুই প্রেম ভাবে স্মরণ দুর্লভ যথা কথন চিতৰূপে অহৰ্নিশে প্ৰভু মোৰ সুমৰণ ভূয়োগ সুলভ সুমৰণ ভূয়োগ সুলভ। কৃষ্ণ 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 মাধৱ। সেৱাৰথলী আজি ভ্ৰাম্যমাণ আধ্যাত্মিক সত্ৰৰ উদ্যোগত লখিমপুৰ জিলা শাখাৰ অন্তৰ্গত নাওবৈচা আঞ্চলিক আৰু স্থানীয় বিষ্ণুপুৰ প্ৰাথমিক শাখাৰ আতিথ্যত অনুষ্ঠিত বিশেষ এই গ্ৰন্থ উন্মোচনী সভা আৰু বিশেষকৈ আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ আদৰৰ সেৱাৰ পাত্ৰ শ্ৰদ্ধেয় প্ৰমোদ শইকীয়া বাপজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন উপপদাধিকাৰ, তেখেতৰ আজি 89 সংখ্যক জন্ম দিৱস উদযাপন উপলক্ষে আয়োজিত এই বিশেষ সভাখনৰ সন্মানীয় সভাপতি বাপজন, আজি এই সভাত বিশেষভাৱে উন্মোচিত হ'ব লগা গুৰুসেৱক প্ৰমোদ শইকীয়া ৰচনাৱলী শীৰ্ষক গ্ৰন্থৰ সন্মানীয় উন্মোচক ডক্টৰ শিৰোমণি বৰুৱা বাপজন, আন দুখন পুস্তিকা ভাগৱত ৰত্ন আৰু
শ্ৰদ্ধেয় প্ৰমোদ শইকীয়া বাপজনৰ এক চমু জীৱনী এই দুখন পুস্তিকাও ইয়াতে উন্মোচন হ'ব। দুইখন পুস্তিকা উন্মোচনৰ কাৰণে বিশেষভাৱে আমন্ত্ৰিত আমাৰ পৰম পুৰোহিত ডাক্তৰ নৱকৃষ্ণ ৰাজখোৱা, একালৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ সভাপতি, আৰু আমি মূল কাৰ্যালয় নিৰ্বাহক সভাত বহুদিন একেলগে সংঘৰ সেৱাত ব্ৰতী হোৱা, আৰু আনজন উন্মোচক আমাৰ পৰম পুৰোহিত শ্ৰদ্ধেয় চিত্ৰ হাজৰিকা বাপজন, সুদূৰ তিনিচুকীয়াৰ পৰা আহি ইয়াত উপস্থিত হৈছে সপৰিয়ালে। আমাৰ তিনিচুকীয়াৰ শ্ৰদ্ধেয় হাজৰিকা বাবকো আমাৰ বিশেষভাৱে সেৱা ধৰি উপস্থিত আজিৰ এই ভ্ৰাম্যবাস আধ্যাত্মিক সত্ৰৰ সন্মানীয় উপদেষ্টাসকল, সন্মানীয় সমল ব্যক্তিসকল, সন্মানীয় ব্যাখ্যাকাৰ সমস্ত সমস্ত স্থানীয় লখিমপুৰ জিলা তথা নাওবৈচা আঞ্চলিক আৰু বিষ্ণুপুৰ প্ৰাথমিকৰ বাপাই সমস্ত আমাৰ শ্ৰদ্ধেয় শইকীয়া প্ৰভুৰ পৰিয়ালবৰ্গ, সমস্ত জনলৈকে আমি অভাজনে এই প্ৰাৰম্ভতে আমাৰ আন্তৰিক ভক্তি ভৰা সেৱা আগবঢ়াইছোঁ। কৃপা হ'ব, আমাৰ সেৱাগী আপোনাৰ হবে সামৰি ল'ব। কৃষ্ণ 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 মাধৱ হৰিৰাম। যিভাগ কাৰ্যসূচী আগবঢ়াইছে সভাপতিৰ বাবে সম্পাদনা সমিতি মানে আজি যিখন মূল গ্ৰন্থ উন্মোচন হ'ব, এই গ্ৰন্থখনিৰ যিখন সম্পাদনা সমিতি, এই সম্পাদনা সমিতিখন আমাৰ ভ্ৰাম্যভাস আধ্যাত্মিক সত্ৰই অতি তৎকালীনভাৱে গঠন কৰি গ্ৰন্থখন সম্পাদনাৰ দায়িত্ব দিছিলে, আৰু সেই সম্পাদনা সমিতিখনৰে আমি অভাজন আপোনাৰ খবৰ আজ্ঞাবাহী সেৱক সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা হৈছিলে, আৰু আমাৰ লগত সম্পাদনা কাৰ্যত ওতঃপ্ৰোতভাৱে জড়িত শ্ৰদ্ধেয়া কণিকা দাস আইগৰাকী, তেখেত গতিকে ব্যস্ত হৈ আছে। গতিকে সম্পাদনা সমিতিৰ হৈ আমি আপোনাৰ সদৌতিৰে শ্ৰীচৰণত গ্ৰন্থভাগী আজি যে আপোনাৰ খবৰ হাতত তুলি দিবলৈ আমি সক্ষম হ'লোঁ, এইখিনি আপোনাৰ খবৰ অনুগ্ৰহ, ঈশ্বৰৰ কৃপা, গুৰুৰ কৃপা বুলি ভাবি আমি আপোনাৰ খবৰ শ্ৰীচৰণত পুনৰবাৰ সেৱা ধৰিছোঁ। শ্ৰদ্ধেয় প্ৰমোদ শইকীয়া দেউতাৰ ৰচনাৱলীৰ যি উন্মোচনী অনুষ্ঠান, তাৰ আগে আগে আমি তেখেতৰ বাবে প্ৰস্তুত কৰা ভ্ৰাম্যভাস আধ্যাত্মিক সত্ৰৰ শুভেচ্ছা পত্ৰভাগ আমি পাঠ কৰি দিব খুজিছোঁ। সভাপতি বাপক প্ৰমুখ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লখিমপুৰ জিলা শাখা, আঞ্চলিক শাখা, স্থানীয় প্ৰাথমিক শাখাৰ সমূহ বিষয়ববীয়া আজি অনুষ্ঠানত বিশেষ দায়িত্বৰে নিজৰ দায়িত্ব পালন কৰিবলৈ ইতিমধ্যে অনুষ্ঠানত অংশগ্ৰহণ কৰা সমস্তজন আই বাপৰ শ্ৰীচৰণত সেৱা ধৰিছোঁ। জয় গুৰু শংকৰ। ভ্ৰাম্যভাস আধ্যাত্মিক সত্ৰ স্থাপিত 2025 চন 576 শংকৰাব্দ। পৰম পূজ্য পুণ্যশ্লোক প্ৰমোদ শইকীয়া বাপৰ 89 সংখ্যক জন্মদিনত শুভেচ্ছা পত্ৰ। হৰি যেন অতি কৃপাময়, ভক্ত গুৰুজনো হেহি লয়। দুইজনৰ এক হৈৰত মাত্ৰ ভিন্ন, কৃপা ৰসে যুক্ত হইয়া চিত্ত।
লোকৰ হিতক চিন্তি নিত নিজ গুণে তুষ্ট দুয়ো অহংকাৰহীন নামঘোষা শ্ৰদ্ধাভাজন এখো আমাৰ সেৱা গ্ৰহণ কৰিব জয় জয়তে আমি আপোনাৰ দুখানি চৰণত শিৰিনত কৰি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ মনুষ্য জন্ম হবা হন্তে শ্ৰেষ্ঠ আছে দিব্য জ্ঞান পাই জীৱশ্ৰেষ্ঠ নৰতনু লাভ কৰি এই সাধন হৰিৰ সাৰ্থক কৰাৰ লক্ষ্যৰে আধ্যাত্মিক সাধনাক মূল আধাৰ হিচাপে লৈ আপুনি স্বকীয় প্ৰতিভাৰে উজলি উঠি সমাজৰ প্ৰায়বোৰ ক্ষেত্ৰতে আত্মনিয়োগ কৰি এখন অতি সবল আৰু সুস্থ মানৱ সমাজ নিৰ্মাণৰ কাৰণে অহোপুৰুষাৰ্থ কৰি আহিছে জ্ঞান পিপাসু সহস্ৰজনৰ জীৱন আপোনাৰ প্ৰদীপ্ত জ্ঞানৰ হলিতাগছিৰে আলোকিত কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাৱাদৰ্শৰে সৰ্বজনৰ হিত সাধনাৰ্থে ভকতি পৰম পন্থ প্ৰদৰ্শন কৰি সুধী সমাজৰ জীৱন ধন্য কৰিছে সেই সুজান কাণ্ডাৰী আপুনি আধ্যাত্মিক জ্ঞানৰ এগৰাকী অতি সুনিপুণ প্ৰবক্তা ৰূপে বিভিন্ন সভা সমিতি উৎসৱ পাৰ্বণ আদিত আৰু বিশেষত পুৰাণ সূৰ্য মহাভাগৱত শাস্ত্ৰৰ এগৰাকী অতি বিশিষ্ট ব্যাখ্যাকাৰ হিচাপে অংশগ্ৰহণ কৰি অসংখ্যজনৰ জীৱনৰ গতি পথ সলনি কৰি গুৰুজনাৰ আদৰ্শেৰে বাট বোলাইছে দুৰ্ভাগ যুগে সংযুক্ত বিভিন্ন আধ্যাত্মিক সত্ৰসমূহৰ মাজতো শাস্ত্ৰ তত্ত্ব ব্যাখ্যা কৰি সবাৰো হৃদয়ত ভকতিৰ বীজ ৰোপণ কৰি গুৰুজনাৰ প্ৰৱৰ্তিত একশৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত ব্ৰতী হৈ আছে সেই শিক্ষাৱৰ্তী আপুনি মানৱ সম্পদ গঢ়া এগৰাকী মহান খনিকৰ এজন কৃতি আৰু উৎসৰ্গিত মহান শিক্ষাগুৰু ৰূপেও আপোনাৰ কীৰ্তি সৰ্বজন বিদিত শিক্ষকতাৰ জীৱন পৰিক্ৰমাত বহু ছাত্ৰ ছাত্ৰীৰ জীৱন জ্ঞানৰ বন্তিৰে উজ্বলাই তুলিলে ছাত্ৰ সমাজৰ মাজত আপুনি সদায় শ্ৰদ্ধেয় আৰু নমস্য সেই তপস্বী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বুকুত থাকি শিশু কালৰে পৰা আপুনি গভীৰ অধ্যয়নেৰে জ্ঞান আহৰণৰ ক্ষেত্ৰত পৰিপূৰ্ণতা লাভ কৰি সমস্ত ভকতৰ মাজত অসমৰ বাহিৰে ভিতৰে বিশাল জনপ্ৰিয়তাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উপপদাধিকাৰ পদত অলংকৃত হৈছে সংস্কৃত ভাষাত অগাধ দখল থকা এগৰাকী বেদজ্ঞ শাস্ত্ৰজ্ঞ পণ্ডিত ৰূপে আপুনি সৰ্বজনক পৰিচিত ভাগৱত ব্যাখ্যাৰ মাজত প্ৰসংগক্ৰমে বেদ বেদান্তৰ সংস্কৃত শ্লোকবোৰ আপোনাৰ মুখত আখৈ ফুটা দি ফুটে ই আমাৰ বাবে অতি আশ্চৰ্যকৰ আৰু অবিস্মৰণীয় সেয়ে মনশ্ৰী আজিৰ দিনটো আমাৰ সকলোৰে বাবে বৰ এক ঐতিহাসিক দিনৰূপে পৰিগণিত হ'ব এই কাৰণেই যে আপোনাৰ জীৱনজোৰা অধ্যয়ন অভিজ্ঞতা সাধনালব্ধ জ্ঞান আৰু প্ৰজ্ঞাৰে সমৃদ্ধ বিভিন্ন সময়ত প্ৰকাশিত আপোনাৰ ৰচনা সম্ভাৰ একত্ৰ ৰূপত আজি গুৰুসেৱক প্ৰমোদ শইকীয়া ৰচনাৱলী নামেৰে প্ৰকাশ কৰি উন্মোচনৰ দিহা কৰা হৈছে দুৰ্ভাগ যুগে সংযুক্ত মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ অনুগামী ভকত সবৰ দ্বাৰা পৰিচালিত সমূহ সত্ৰৰ উমৈহতীয়া মঞ্চ ভ্ৰাম্যভাস আধ্যাত্মিক সত্ৰক আপোনাৰ সৃষ্টিৰাজি প্ৰকাশৰ অনুমতি প্ৰদান কৰাৰ বাবে
আমি আপোনাৰ ওচৰত চিৰ কৃতজ্ঞ আৰু এনে এটি মহান কৰ্ম সাধন কৰিবলৈ পাই আমিও ধন্য হৈছোঁ। সেই মহান আজিৰ এই মহেন্দ্ৰ ক্ষণত আপোনাক কেনেদৰে সম্ভাষণ জনাম ভাষাই বিচাৰি পোৱা নাই। ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ আপুনি এনেদৰে সুস্বাস্থ্যৰে শতবৰ্ষ অতিক্ৰম কৰি ভকতসৱৰ মাজত সদায় ভক্তি জ্ঞান প্ৰদান কৰি থাকক। কৃপাময় কৃষ্ণই নিশ্চয় কৃপা কৰিব, এয়ে আমাৰ আশা। সৰ্বশেষত আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সবাৰো কুশল মংগল কামনা কৰি পুনৰ প্ৰভু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনালোঁ। সেৱাৰে ভ্ৰাম্যভাগ আধ্যাত্মিক সত্ৰৰ সমূহ ভকতৰ হৈ দেউকন ৰাজখোৱা সভাপতি আৰু প্ৰদীপ তামুলী সম্পাদক, তাৰিখ ইংৰাজী 1/6/2025 চন। কৃষ্ণ জয় গুৰু শংকৰ। আমি আপোনাৰ সবৰ আজ্ঞা শিৰত লৈ সম্বৰ্ধনা তথা শুভেচ্ছা পত্ৰভাগ পাঠ কৰি দিলোঁ। আমাৰ সবৰ পৰা দুখ ত্ৰুটি ক্ষমা কৰিব। কৃষ্ণ। আমি পৰমসদাৰ সভাপতি বাবুজনৰ যোগেদি সম্বৰ্ধনা পত্ৰভাগী আগবঢ়াই দিবলৈ আমি গৌৰৱকে আগবঢ়াই দিবলৈ সাধিছোঁ। দেউতালৈ সম্বৰ্ধনা পত্ৰভাগী লগে লগে আমি আইসকলকো আগবাঢ়ি আহিবলৈ আধ্যাত্মিকহঁতৰ আইসকলক আগবাঢ়ি লৈছোঁ। কৃষ্ণ হৰি ৰাম। এখন গামোচাৰে তোহাৰী চৰণ গুৰি নশত বাৰে কৰোঁ প্ৰণাম, বাৰে কৰোঁ প্ৰণাম। আমাৰ জন্মৰ সেৱাৰ থলী মোৰ হিয়াৰ আমঠু বিভিন্ন প্ৰান্তৰ পৰা দূৰ দূৰণিৰ পৰা আহি আমাৰ গৃহত সমবেত হোৱা সমস্ত বাপাই চৰণলৈ আমাৰ ভক্তি হোৱা সেৱা নিবেদিছোঁ। আমি ভ্ৰাম্যভাগ সত্ৰত সকলোৱে সকলোক আত্মাৰ আমাৰ পৰিচয় আছিলে, মায়াৰ শৰীৰটোৰ পৰিচয় আমাৰ মাজত নাছিলে। কাৰণ শৰীৰবোৰ আমি তাৰমানে মাতটোত কল্পনা কৰি যাক এনেকুৱা হ'ব নেকি বাপজন, এনেকুৱা হ'ব নেকি আইগৰাকী, এইদৰে কল্পনাৰে চাইছিলোঁ। আৰু আজি আমি আপোনাক সবাকো ইয়াত স্বচক্ষে সশৰীৰে আমি সকলো একত্ৰিত হ'ব পাৰিছোঁ। ইয়াত এভাগ শ্লোক আছিলে, গিৰৌ কলাপি গগনে পয়ুদম লক্ষান্তৰে অৰ্কশ জলেশ পদ্মম ইন্দু দিৰাক্ষে কুমুদস্য বন্ধু জহি জৈস্য মিত্ৰং নহি তস্য দূৰম। গিৰৌ কলাপি, গিৰৌ মানে পৰ্বত, পৰ্বতত কলাপি মানে মৌৰা চৰাই থাকে আৰু একেবাৰে আকাশত ডাৱৰ উঠে। যেতিয়া মেঘে গাজি ডাৱৰ উঠে তেতিয়া মৌৰা চৰায়ে পৰ্বতৰ টিঙত চালি ধৰি নাচি থাকে। কিন্তু জীৱনত কাহানিও ডাৱৰ আৰু মৌৰা চৰাই একেলগে বহি কথা পাতিবলৈ নাপায়। আৰু লক্ষান্তৰে অৰ্কশ জলেশ পদ্মম, লক্ষ লক্ষ মাইল আঁতৰত থকা সূৰ্য জলেশ পদ্মম আৰু পৃথিৱীৰ পানীত পদুম থাকে। তেওঁলোক কাহানিও একেলগে বহিব নাপায়। কিন্তু এনেকুৱা সৌখিত্য যে সূৰ্য উদয় নহ'লে পদুম নুফুলে।
নাছিলে তেখেতে এনেই শলাগ এটা লোৱা হ'লে হৈ গ'লে তেওঁলোকে বহি কাহিনীও কথা পাতিবলৈ নাপায় একেলগে ঠিক তেনেকৈ ইন্দু দিলাই কিছে কুমুদস্য বন্ধু 2 লক্ষ যোজন আঁতৰত থকা চন্দ্ৰৰ লগত মাটিত পানীত থকা ভেট ফুলৰ সখীত্ব কাহিনীও একেলগে গোট খাই কথা পাতিবলৈ নাপায় কিন্তু কুমুদ উদয় তাৰমানে চন্দ্ৰ উদয় হ'লেহে ভেট ফুল ফুলে গতিকে জহি জয়স্মিত্ৰং নহি তস্য দূৰম আমি শদিয়াত থাকিব পাৰোঁ ধুবুৰীত থাকিব পাৰোঁ কিন্তু আমি যেন একে ঠাইতে আছোঁ কাৰণ আমাৰ আত্মা সকলোৰে একে গতিকে সেইকাৰণে কৈছোঁ যে আমি প্ৰত্যেকে এই মায়াৰ শৰীৰটোহে দেখা নাই যিটোৱে আমাৰ ভিন্নতা আনি দিছে মোৰ লগত ইজন নিমিলে সিজনৰ লগত সিজন নিমিলে অবস্তুক দেখাৱই বস্তুক আৱৰি আহিছে মোহৰ মায়া জানা নিষ্ঠ কৰি আমাৰ যে এই দেহবোৰ অবস্তু বুলি কৈছে আৰু বস্তুটো আৱৰি থৈ দিয়াৰ কাৰণে আমি অবস্তুটোক দেখি থাকোঁ তাৰমানে মুখবোৰ দেখোঁ চেহেৰাটো দেখোঁ কিন্তু চেহেৰাটো কাৰ লগত নিমিলে কাৰণে আমি নিৰ্দিষ্ট কেইটামান চেহেৰাহে নিজৰ আপোন বুলি ভাবোঁ মোৰ ল'ৰা মোৰ ছোৱালী মোৰ বংশ ইত্যাদি ইত্যাদি এই ভাৱটো কিহে আনি দিয়া শৰীৰবোৰে কিন্তু আত্মাৰ ভেদ নাই য'তে মোহ থাকে তাতে য'তে মায়া থাকে তাতে মোহ আৰু য'তে মোহ থাকে তাতে শোক হয় অৰ্জুনে যুদ্ধৰ আগত কুৰুক্ষেত্ৰ যুদ্ধৰ আগত বহুত মানুহ মাৰিলে অকণো দয়া নাই মমতা নাই গান্ধীৱ ধেনু পাবৰ কাৰণে খাণ্ডৱ দাহ বনখন পুৰি দিলে আৰু তাৰ পৰা জীৱ জন্তুবোৰো দৌৰি পলাওঁতে আকৌ শৰেৰে কাটি তাত পেলাই দিয়ে সেইদিনা অৰ্জুনৰ চকু পানী নোলাল আনন্দহে কৰিলে কিন্তু কুৰুক্ষেত্ৰ যুদ্ধক্ষেত্ৰলৈ আহি যেতিয়া সেই মায়াৰ শৰীৰবোৰ দেখিলে এই সোপা দেখোন মোৰ আপোন মানুহ তেতিয়া য'তে মায়া থাকে তাতে মোহ য'তে মোহ তাতে শোক কান্দিব লাগিলে মোহ ভংগ কৰিবৰ কাৰণে গীতা প্ৰয়োগ কৰিলে ভগৱন্তই যে ঈশ্বৰ সৰ্বভূতানাং হৃদেশে অৰ্জুন তিষ্ঠতি ভ্ৰাময়ান সৰ্বভূতানি যন্তৰুহানি মায়া মূৰ্খামি নকৰিবা প্ৰত্যেকৰ হৃদয়তে ঈশ্বৰ আছে তুমি মায়াৰ শৰীৰবোৰ দেখিছা এইবোৰ নশ্বৰ এই দেহবোৰ ধ্বংস হৈ যাব তুমি মাৰিবও নোৱাৰা কাকো তোমাৰ হৃদয়ত মই থকালৈকেহে তুমি ধেনু চলাব পাৰিবা গতিকে ভুল নকৰিবা তুমি নিমিত্ত মাত্ৰ হোৱা এই শৰীৰবোৰ কাৰো একে নহয় কিন্তু আত্মা সকলোৰে একে গতিকে শৰীৰৰ মোহত অবস্তুক দেখাৱই বস্তুক আৱৰি বস্তুটো লুকুৱাই থৈছে আৰু ভিন্নতাটো আমাক দেখুৱাই দিছে সেইকাৰণে আমি দেহবোৰকে মোৰ বুলি ভাবোঁ অহং মম এই দুটাই আমাৰ ধ্বংস কৰে ধৰ্ম নষ্ট কৰে দুটা ভাৱে অহং আৰু মম অহংটো কি অহং দেহটোকে মই বুলি ভবা শৰীৰক মই বুলি বুদ্ধি হৈলা হত হিয়াতে হেৰাইলা প্ৰভু খোজ বাহিৰত গতিকে অহং দেহ মই দেহ এই দেহটোৰ সুখৰ কাৰণে সদায় চিন্তা কৰোঁ কিন্তু মোৰ যে আত্মাই ভিতৰত কান্দি থাকে আধ্যাত্মিক তাপত কেনেকৈ এই দেহটো এৰি মই কেনেকৈ গুচি যাওঁ মুকলি হওঁ আমি কোনেও ভূক্ষেপ নকৰোঁ এইটো আধ্যাত্মিক তাপ কয় যে কি নহওক এতিয়া মই ইমানেই ক'ব খুজিছোঁ যে আমি আত্মা সকলোৰে একে আমাৰ সকলো আত্মাৰ পৰিচয় আছিলে আৰু আজি আমি সেই দেহবোৰো দেখিছোঁ আৰু দেখাৰ কাৰণে প্ৰত্যেকক সাৱটি ধৰিছোঁ মৰম কৰিছোঁ কেলে আধ্যাত্মিক সত্ৰত আমি নামবোৰ শুনি আছিলোঁ মাতবোৰ শুনি আছিলোঁ
কিন্তু আজি প্ৰত্যেকে ইজনে সিজনক দেখিছোঁ এয়া মিলন ক্ষেত্ৰ আমাৰ আত্মাৰ মিলন ক্ষেত্ৰ আৰু এই অধমৰ জন্মদিনতেই এই যে মিলন ক্ষেত্ৰ আপোনাসকলে পৰিৱৰ্তন কৰিলে এই ক্ষেত্ৰভাগ তাৰ বাবে সবালোকৈ সমস্ত জনলৈকে আমি আমাৰ ভক্তিভা সেৱাভাগী নিবেদি ভগৱন্ত চৰণত প্ৰাৰ্থনা জনাইছোঁ করুণাময় রাম করুণাময় করিও কৃপা যেন উচিত হয়। আমি নাজানো ভগৱন্তক ক'বও নোৱাৰোঁ এওঁক এইটো কৰোণা কৰা সেইটো কৰোণা কৰা, এইটো কৰাৰ অধিকাৰ নাই। গতিকে তেওঁৰ ওপৰতে এৰি দিছোঁ কৰিও কৃপা যেন উচিত হয়। আমি যিমান তেওঁৰ কৰোণাৰ পাত্ৰ সিমানহে কৰিব। গতিকে ইয়াকে কৈ সবালৈকে পুনৰ সেৱা জনাই মোৰ দুআষাৰ সামৰিলোঁ। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। কৃষ্ণ শংকৰ গুৰু হৰিৰাম। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকিৰ নাহি কেউ পায় তুহাৰি শৰণ গুৰেণু শত কোটি বাৰিক কৰো প্ৰণাম বাৰিক কৰো প্ৰণাম। পৰম ভক্তি ভজন আজি জন্ম দিৱস উপলক্ষে আমাৰ প্ৰমোদ শইকীয়া বাপৰ চোতালতেই অৱস্থিত এই নামঘৰত হোৱা এই সভাখনৰ সভাপতিৰ আসন গ্ৰহণ কৰা শ্ৰদ্ধাৰ চিনিয়ৰ বৰাবাব আৰু আজিৰ সভাত উপস্থিত আমাৰ অতি শ্ৰদ্ধাৰ প্ৰমোদ শইকীয়া বাপ প্ৰমুখ্যে বিভিন্ন সত্ৰবোৰৰ পৰা অহা আধ্যাত্মিক সত্ৰৰ পৰা অহা আমাৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিভিন্ন আই মাতৃসকল বাপসকল আৰু যিভাগ গ্ৰন্থ আমি উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ সেই গ্ৰন্থভাগৰ সম্পাদনা সমিতিৰ সভাপতি শ্ৰদ্ধাৰ ফণী হাজৰিকা বাপ, সম্পাদিকা কণিকা দাস আইগৰাকী প্ৰমুখ্যে সদস্যসকল আমি গ্ৰন্থভাগ উন্মোচন কৰাৰ প্ৰাক মুহূৰ্তত আমাৰ ব্যক্তিগত কেইটামান কথা আমি ব্যক্ত কৰিব বিচাৰিছোঁ। আমি যদি সোধোঁ যে আজিৰ দিনটো বিশেষত্ব কি, এটা বিৰল অভিজ্ঞতা আজি সকলোৰে হৈছে। আমি জানো আমাৰ অতি শ্ৰদ্ধাৰ পুণ্যশ্লোক প্ৰমোদ শইকীয়া বাপৰ জন্মদিন আগতেও পাতিছে, উদযাপন কৰিছে, কিন্তু এই যিটো আজি পৰিৱেশ ইমান বতৰ প্ৰতিকূল পৰিৱেশতো আজি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিস্তৃত এই আধ্যাত্মিক সত্ৰসমূহৰ পৰা বাপ আইসকল আহি ইয়াত উপস্থিত হৈছেহি। গতিকে এই দিনটো এটা ঐতিহাসিক দিন হিচাপে চিহ্নিত হৈ ৰ'ব। আৰু আটাইতকৈ লক্ষণীয় কথাটো হ'ল যে জীয়াই থাকোঁতেই আমি আজি প্ৰমোদ শইকীয়া বাপক আমি যি ধৰণে এটা উৎসৱমুখৰ পৰিৱেশেৰে তেখেতক উপজা দিনৰ আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ, এইটোৱেই আটাইতকৈ লক্ষণীয় দিশ। এগৰাকী দাৰ্শনিক পণ্ডিত আছিল মাৰ্চেল প্ৰষ্ট। তেখেতে এষাৰ কথা কৈছিল, লেট আছ বি গ্ৰেটফুল টু পিপল who make us happy. They are the gardeners, charming gardeners who make our soul blossom. মাৰ্চেল প্ৰষ্টৰ কথাষাৰৰ সাৰমৰ্ম হ'ল যে আমি সেইসকল ব্যক্তিৰ ওচৰত সদায় চিৰকৃতজ্ঞ হ'ব লাগে যি আমাক আনন্দ দিয়ে, আৰু সেইসকল ব্যক্তি সদায় একোজন উজ্জ্বলিত মালিৰ দৰে যি আমাৰ আত্মাবিলাক পোহৰাই তোলে, উৎফুল্লিত কৰি তোলে। আজি আৰু এটা কথা ক'ব লাগিব যে নৰসংহাৰৰূপী ক'ভিড
যেতিয়া এই মুলুকত আহি উপস্থিত হৈছিল আৰু সেই তেতিয়াই এটা ঈশ্বৰৰ অৱতাৰ হিচাপে আমাৰ এই আধ্যাত্মিক সত্ৰবিলাকত জন্ম হ'ল। যেতিয়া মানুহ ঘৰৰ পৰা ওলাব পৰা নাছিল, আমাৰ ভকতিক কোনে বাধা ৰাখিব পাৰে? আমি জনাত কেইগৰাকীমান উদ্যোগ লোৱা আমাৰ বাপ আইসকলে এই এটা ঐতিহাসিক অনুষ্ঠান ভ্ৰাম্যবাস আধ্যাত্মিক সত্ৰ বিভিন্ন নামেৰে নামকৰণ কৰি সদৌ ভাৰতবৰ্ষত বিয়পাই তুলিলে ভক্তিৰ নিজৰা। আৰু সেই আধ্যাত্মিক সত্ৰবিলাকত বিশেষভাৱে ভূমিকা গ্ৰহণ কৰিছিল আজিৰ অতি শ্ৰদ্ধাৰ যাক আমি আজি উপজা দিনত শুভেচ্ছা জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধাৰ প্ৰমোদ শইকীয়া বাপে। তেখেতে ইতিমধ্যে আমাৰ ফণী হাজৰিকা বাপে তেৰা লিখনিবিলাক পঢ়ি আজি গ্ৰন্থখনত যিবিলাক লেখা আছে সেই গোটেইবিলাক পঢ়ি শুনি সকলো বিতংকৈ কৈছে যে তেখেতৰ ভিতৰত কি বস্তু সোমাই আছে। গতিকে আমাৰ পৰম সৌভাগ্য যে আজি তেখেত জীয়াই থকা অৱস্থাতে আমি তেখেতৰ পৰা সেই গ্ৰন্থভাগ আমি পালোঁ। মোৰ এটা কথা মনত পৰিছে, মোৰ ব্যক্তিগত কথা, যে প্ৰমোদ শইকীয়া বাপ মোৰ খুৰাৰ দৰে, মই খুৰা বুলি মাতোঁ আৰু তেখেতে মোৰ অতি নিজৰ মৰমৰ ভতিজা হিচাপে মোক মৰম কৰে। আমি সৰুৰ পৰা পাই আহিছোঁ। কেইবাটাও কথাৰ কাৰণে মই তেখেতৰ ওচৰত চিৰঋণী। বাৰু যি কি নহওক, নাজিৰাত যেতিয়া অধিৱেশন হৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, মই বৰ্ষটো পাহৰিছোঁ, প্ৰমোদ শইকীয়া বাপ মোৰ গাড়ীত মই ড্ৰাইভ কৰিছোঁ, তেখেত মোৰ বাওঁফালে বহি আহি আছোঁ। তেখেত কিন্তু হতাশগ্ৰস্ত। সেই মুহূৰ্তবিলাকত তেখেত হতাশগ্ৰস্ত আৰু মোৰ গাড়ীৰ পিছফালে মোৰ সহধৰ্মিনী বহি আহিছে। খুৰাই হতাশগ্ৰস্ত মনোভাৱেৰে তেখেতে বহুত কিবা কথা কৈছে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কথা কৈছে। মই তেখেতক সদৌ শেষত এটা কথাই ক'লোঁ যে খুৰা, আপুনি আপোনাৰ যিটো জ্ঞান ভাণ্ডাৰ, এই জ্ঞান ভাণ্ডাৰটো এটা অভিনৱ জ্ঞান ভাণ্ডাৰ। আপুনি এইটো পথলৈ যাবলৈ নিদিব, আপুনি লিখিবলৈ লওক। আপোনাৰ কথাখিনি আমি সভাত শুনিছোঁ, আপোনাৰ ভাষণ আকাৰে শুনিছোঁ, কিন্তু আপুনি এই কথাখিনি যদি লিখি থৈ নাযায়, এটা আমি অমূল্য সম্পদ আমি হেৰুৱাব লাগিব। মই তেতিয়াৰ পৰাই খুৰাক যেতিয়াই পাইছোঁ এই কথাষাৰ মই সোঁৱৰাই আহিছোঁ, কিন্তু বহুত সময়ত কিন্তু মই সেই কথাটোৰ সংবিধানটো মই পোৱা নাছিলোঁ। অৰ্থাৎ তাত লিখিতভাৱে তেখেতৰ ঘোষাৰ তত্ত্ব বিচাৰ বুলি এখন লিখিছিল, পৰামৰ্শ বিচাৰ দুখন আছে, সেইকেইখন লিখিছিল। তাৰ বাহিৰে মই অন্য গ্ৰন্থ মোৰ হাতত পৰা নাছিল। আজি পৰম সৌভাগ্য আমি তেখেতৰ সেই গ্ৰন্থখন পাম। হেৰি ফজদিক বুলি এজন দাৰ্শনিক পণ্ডিত আছিল। হেৰি ফজদিকে এটা কথা কৈছিল, যিটো কথা মই আমাৰ শ্ৰদ্ধাৰ প্ৰমোদ শইকীয়া বাপৰ লগত সম্পূৰ্ণ খাপ খাই পৰিছে। হেৰি ফজদিকে কৈছিল যে বাহিৰৰ যন্ত্ৰণা বেছি হ'লে শামুকে এটা খোলাৰ মাজত সোমাই থাকে, আৰু যন্ত্ৰণা বৃদ্ধি হ'লে টান খোলাৰ মাজত সোমাই থাকি নীৰৱ হৈ খোলাৰ পৰা ওলাব নোৱাৰি পৃথিৱীৰ আটাইতকৈ সুন্দৰ বস্তু মুকুতাৰ গঢ় দিয়ে। এটাই মাত্ৰ উপদেশ, যন্ত্ৰণাৰে মুকুতা গঢ়া। হেৰি ফজদিকৰ সেই মহান উক্তিটো আজি মই খুৰাৰ লগত মই মিল পাইছোঁ। খুৰাৰ জীৱনত বহুত আশা আছিল, আকাংক্ষা আছিল, বহুত লক্ষ্য আছিল, বহুত উদ্দেশ্য আছিল, কিবা কিবি, যিখিনি হয়তো তেখেতে বাস্তৱায়িত কৰিব নোৱাৰিলে, বাস্তৱত ৰূপায়ণ কৰিব নোৱাৰিলে। কিন্তু ঈশ্বৰে যি কৰে ভালেই কৰে বুলি এটা কথা আছে। উদাহৰণস্বৰূপে আজি যদি এই পৰিৱেশ নহয়, যদি টিকা ফটা ৰ'দ এটা হ'লহেঁতেন, আজি ইয়াত ভকত থাকিব নোৱাৰিলেহেঁতেন, আৰু ইমানেই ইয়াত ভকতৰ সমাগম হ'লহেঁতেন আমি আসন দি বহুৱাব নোৱাৰিলোহেঁতেন। গতিকে খুৰাৰ জীৱনত এটা হতাশ আহি পৰিল।
আৰু খুৰা এটা টান খোলাৰ মাজত সোমাই পৰিল আৰু খোলাৰ মাজত সোমাই পৰি আজি আমাৰ হাতত সেই মণিটো মুকুতা মণিটো আমাৰ হাতত আজি আহি পৰিছে আমি সেইটো আজি অৰ্পণ কৰিম আৰু মোৰ পৰম সৌভাগ্য সেই মুকুতা মণিটো আজি বহুত সুযোগ্য আমাৰ বাপ বৈষ্ণৱ থকাৰ স্বত্তেও কেনেকৈ অভাজনক বিচাৰি পালে মই নাজানো ভ্ৰাম্যভাস সত্ৰৰ লগত মোৰো সম্পৰ্ক আছে মই বহুবাৰ মই সোমাই মোৰ নিজৰ দায়িত্ব পালন কৰি আহিছোঁ আজি মই পৰম কৃতাৰ্থ হৈছোঁ আমাৰ প্ৰমোদ তামুলী বাপ বিশ্বমেধি বাপ এইসকলে মোক যোগাযোগ কৰি আজি দায়িত্বটো দিছে গতিকে মই এই দায়িত্বটো পাই পৰম কৃতাৰ্থ হৈছোঁ কিন্তু লগতে মই এটা কথা কৈ থওঁ আজিৰ যুগত কিতাপৰ কিন্তু সংখ্যা অলেখ গ্ৰন্থৰ সংখ্যা অলেখ আমি কেৱল ভাগৱত নামঘোষা ৰত্নাৱলী ৰত্নাকৰ নিমিনম সিদ্ধ সংবাদ ভক্তি প্ৰদীপ গীতা এইবিলাক শাস্ত্ৰকে পঢ়ি আছোঁ তাৰ পৰা সাৰ কাঢ়ি আনি আমাক বাপে এই মণিটো গঢ়ি দিছে কিন্তু মাধৱদেৱে লিখিছে যে শাস্ত্ৰসমূহ পঢ়ি ব্ৰহ্মতত্ত্বকে জানি লওঁ কিন্তু তাৰ সাধনাত নিষ্ঠা নেহি ভৈল একো ফল নাহি দেৱে শাস্ত্ৰ পঢ়ি বাৰ কেৱল শ্ৰমহে মাত্ৰ ফল বহিল তাৰ যেন বাজি ধেনু চাৰি দুখ পাৱে মাত্ৰ সেহি মতে শাস্ত্ৰ পঢ়ি দুখ পাৱে মাত্ৰ এই শাস্ত্ৰখন বা এই গ্ৰন্থখন আমি যদি নপঢ়োঁ তেখেতৰ শ্ৰম অথলে যাব গতিকে মই আজি উন্মোচনৰ দায়িত্ব লৈ এটা কথাই ক'ব বিচাৰিছোঁ আপোনাসৱে এই গ্ৰন্থভাগ আদ্যপান্ত পাঠ কৰক তেতিয়াহে তেখেতৰ শ্ৰম সাৰ্থক হ'ব আৰু আজি যিটো পৰিৱেশ সৃষ্টি হ'ল সঁচাকৈয়ে আমি আত্মাৰ তৃপ্তি পাইছিলোঁ আমাৰ আত্মাৰ তৃপ্তি পাইছিল তেখেতৰ ব্যাখ্যাবোৰ শুনি তেখেতৰ ব্যাখ্যা শুনি আমাৰ আত্মাই তৃপ্তি পাইছিল আৰু আজি ভকতসকলৰ উপস্থিতিত তেখেতৰ আত্মাই তৃপ্তি পাইছে এইটো আদান প্ৰদান এটা হৈছে গতিকে বৰ এটা সুন্দৰ পৰিৱেশ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘত এই ধৰণৰ অনুষ্ঠান আৰু হওক মই এটা সৰু কথা কৈ মই সামৰিম আমি যেতিয়া স্কুলত পঢ়িছিলোঁ স্কুলত পঢ়িলে যেতিয়া আমাৰ কোনোবা ব্যক্তি নিধন হয় বৈকুণ্ঠগামী হয় তেতিয়া এজন শিক্ষক আছে তেখেতে সদায় সেই ব্যক্তিজনৰ বিষয়ে দুআষাৰ কথা কয় আৰু যদি কেনেবাকৈ ছাত্ৰ হ'ল আমাৰ স্কুলৰ সদায় ক'ব যে তেওঁ এজন মেধাৱী ছাত্ৰ আছিল আমি জনা নজনাৰ ভিতৰত যদি কোনোবা ছাত্ৰ থকা হয় তেখেতে ছাৰে কৈছে যে মেধাৱী ছাত্ৰ হয় এবাৰতো আমাৰ লগৰ খুব বদমাছ এটা ধুৰন্ধৰ এটা মৰিল পঢ়া শুনাত একেবাৰে গেধা ছাৰে যেতিয়া তাৰ বিষয়ে কৈছে সি এটা বৰ মেধাৱী ছাত্ৰ আছিল পিছত আমি সকলোৱে হাঁহিছোঁ যে মানুহ মৰিলে চব মেধাৱী হৈ যায় নি বাৰু যে সিটো মহা গেধা দুবছৰমান ফেইল কৰি আমাৰ লগত পাইছেহি সি মেধাৱী কেনেকৈ হ'ল তাৰমানে কথাটো মই এইটো ক'ব বিচাৰিছোঁ যে বৈকুণ্ঠগামী হোৱাৰ পিছত আমি এজন বাপক শিৰৰ মুকুট স্বৰূপ কৰি একো লাভ নাই জীয়াই থকা অৱস্থাত যদি তেখেতৰ আমি গুণানুকীৰ্তন কৰিব পাৰোঁ তেখেতৰ আত্মাই শান্তি লাভ কৰিব আজি জীৱনতে মুকুত হ'ল আজি প্ৰমোদিকে বাপ জীৱনতে মুকুত হৈ গ'ল মোৰ ধাৰণা কাৰণ ইমানবোৰ ভকত বৈষ্ণৱ ইমান দূৰৰ পৰা আহিছে আহি তেখেত আৱেগিক হৈছে আমাক দেখি পেলাই এইটো কম কথা গতিকে মই এইকেইটা কথাৰে মই উন্মোচন কৰাৰ প্ৰাক মুহূৰ্তত মই এখন গাই দিওঁ মই ব্যক্তিগতভাৱে মই একালম লিখি আনিছিলোঁ অপৰাধ হ'লে ক্ষমা কৰিব জয় গুৰু শংকৰ একেবাৰে ব্যক্তিগত দেই লখিমপুৰ জিলাৰ ঢেকীয়াজুলি বিষ্ণুপুৰ নিবাসী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন উপপদাধিকাৰ পণ্ডিত প্ৰবৰ পুণ্যশ্লোক প্ৰমোদ শইকীয়া বাপলৈ 89 সংখ্যক উপজা দিনৰ শুভেচ্ছা জ্ঞাপন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্যতম প্ৰধান কাণ্ডাৰী স্বৰূপে এক সুদীৰ্ঘ
সফল পৰিক্ৰমাৰে সুখ্যাতিৰে উপ পদাধিকাৰৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ এক শৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ দিশত অনবদ্য সেৱা আগবঢ়াই এই বৃহৎ অনুষ্ঠানটিৰ শিৰৰ ভূষুণ হ'বলৈ সক্ষম হোৱা শ্ৰদ্ধাৰ পুণ্যশ্লোক প্ৰমোদ শইকীয়া পাপৰ 89 সংখ্যক উপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভ্ৰাম্যভাস আধ্যাত্মিক সত্ৰই আয়োজন কৰা আজিৰ দৰে এক বিৰল অনুষ্ঠানত এইদৰে শুভেচ্ছা জনাবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। হে মহান গুৰুজনাৰ প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰৰ দিশত আপুনি জীৱনৰ বহুমূলীয়া সময় ত্যাগ কৰিলে, যাৰ ফলশ্ৰুতিত গুৰুজনাই পাৰ ভাঙি ব্ৰহ্মাণ্ড বেদী বোৱাই অনা হৰিনামৰ ৰস আমাক পাণ কৰোৱাই আপোনাৰ জীৱনৰ লগতে আমাকো ধন্য কৰিলে। আপোনাৰ বহুমূলীয়া ভাষণ তথা ভ্ৰাম্যভাস সংযোগৰ দ্বাৰা আপোনাৰ মননশীল পৰ্যালোচনা যুক্তিযুক্ত তথা তথ্য সম্বলিত বিজ্ঞানসন্মত শ্ৰীমদ ভাগৱতৰ ব্যাখ্যাৰে ত্ৰিতাপেৰে সন্তাপিত ভক্তসকলক ভক্তিৰ অমৃত পান কৰোৱাই আমাক নতুন জীৱন দান দি গুৰুজনাৰ অলৌকিক গুণৰাজিৰ সৈতে পৰিচয় কৰাই দিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে। সেই চিৰনমস্য আপোনাৰ মিঠা কথা, বন্ধুত্বপূৰ্ণ সদ আচাৰ ব্যৱহাৰ, সদা হাস্যবোধন আৰু হাস্যৰসেৰে আপুনি সকলো সংগীৰে অন্তৰত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হ'ল। সেই জ্ঞানৰ শ্ৰেষ্ঠ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰ্মময় জীৱনত আপুনি এজন অতি মৃদুভাষী, সমাজপ্ৰিয়, কৰ্মনিপুণ, বুদ্ধিদীপ্ত, সুদক্ষ প্ৰশাসক, সংগঠক, স্থিতপ্ৰজ্ঞ, অক্লান্ত সমাজসেৱক, একান্ত ভকত, পণ্ডিত, নামাচাৰ্য আৰু ভাগৱত ব্যাখ্যাকাৰ হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰি আপুনি আপোনাৰ মহানতাৰ পৰিচয় দিছে। আপোনাৰ জীৱনৰ লক্ষ্যস্থানলৈ এতিয়াও বহুত বাকী, বেলি পৰিবৰ সময় হোৱা নাই। সেয়ে আজি এই শুভক্ষণত আশা কৰিছোঁ ভকতৰ আশীৰ্বাদত আপুনি শতায়ু গৰকক আৰু আপোনাৰ অপূৰ্ণ গুৰুসেৱা সম্পূৰ্ণ কৰি নতুন প্ৰজন্মৰ কাৰণে এক জীৱন্ত প্ৰবাদ পুৰুষৰূপে আদৰ্শ হৈ ৰওক, তাকেই কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। প্ৰভুৱে যেন আপোনাক পৰিয়ালৰ সৈতে সুখেৰে দিন কটাবলৈ এটা সুস্বাস্থ্য প্ৰদান কৰে। সেৱাৰে নৱকৃষ্ণ ৰাজখোৱা, প্ৰাক্তন সভাপতি, সংস্কৃতি শাখা, শ্ৰীমন্ত শংকৰদেৱ সংঘ। এই গ্ৰন্থভাগ উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। উন্মোচন কৰাৰ লগে লগে আমি হৰিধ্বনি দিম, আইসকলে উৰুলি দিব আৰু দবাবাদকে দবা বজাব। হ'ব। কৃষ্ণ। নহি জ্ঞানেন সদৃশং পবিত্রম ইহ বিদ্যতে তৎস্বয়ং যুগসিদ্ধং কালেনাত্মনি বিন্দতি। হরি রাম 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 কৃষ্ণ। কৃষ্ণ হরি জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাইকে পাম তোহাৰি চৰণ কৰে নুভূতি বাৰিক কৰম প্ৰণাম বাৰিক কৰম প্ৰণাম। লালুক নাওবৈচা আঞ্চলিক শাখাৰ সহযোগত আৰু বিষ্ণুপুৰ প্ৰাথমিক শাখাৰ আতিথ্যত গুৰু সেৱক প্ৰমোদ শইকীয়া বাপৰ
আজি 89 সংখ্যক জন্মদিন উদযাপন আৰু এই গ্ৰন্থ উন্মোচনী সভাত সভাপতি আসন গ্ৰহণ কৰা মোৰ পৰম পূজ্যপাত ভাইমাভাষা আধ্যাত্মিক সত্ৰৰ পৰম সন্মানীয় সভাপতি প্ৰভুজনা, আজি সভাভাগীৰ গুৰুত্বপূৰ্ণ আসন অলংকৃত কৰা অসমৰ প্ৰতীৰ্যশা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একান্ত সেৱক বাবা নমাই মাতৃ সমস্ত আৰু আমাৰ আজি সভাভাগী আপোনাসবে সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা সমস্তজন নৰৰ পিনায়ৰ দুখনীয়া ভৈষ্যনলৈকে আমি সেৱা নিবেদন কৰি আমাৰ প্ৰতি যি আজ্ঞা হৈছে আজ্ঞাভাগী আমি কাৰ্যকৰী কৰিবৰ কাৰণে আগ্ৰহ হৈছে। অজানিতে হ'ব পৰা ভুল ভ্ৰান্তি মাৰ্জনা বিচাৰি আমি আপোনাক সবাৰ শ্ৰীচৰণলৈ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। আমি ভাইমাভাষ আধ্যাত্মিক সত্ৰৰ জৰিয়তে শ্ৰদ্ধেয় ডক্টৰ দীপাংকৰ শইকীয়া বাপজনলৈ যি এভাগী কৃতজ্ঞতা পত্ৰ আগবঢ়াব বিচাৰিছে, আমি কৃতজ্ঞতা পত্ৰভাগী পাঠ কৰি দিবৰ কাৰণে অগ্ৰসৰ হৈছোঁ। জয় গুৰু শংকৰ। ভাইমাভাষ আধ্যাত্মিক সত্ৰ স্থাপিত 2025 576 সংক্ৰান্তৰ কৃতজ্ঞতা পত্ৰ প্ৰতি শ্ৰদ্ধেয় ডক্টৰ দীপাংকৰ শইকীয়া, অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া, অসম চৰকাৰ, গুৱাহাটী। মুকুত খবৰো মন কটানিয়া আনয় হৰি ৰগুণে এক প্ৰাণ হৈয়া মহন্ত সকলে গাৱয় শুনে। শ্ৰদ্ধাভাজনীকো আমাৰ সেৱা গ্ৰহণ কৰিব। হে মহান, আপুনি জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাৱাদৰ্শ প্ৰচাৰ প্ৰসাৰত লোৱা ভূমিকাৰ বাবে আমি ভাইমাভাষ আধ্যাত্মিক সত্ৰৰ তৰফৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদৰ শৰাই আগবঢ়াইছোঁ। হে মহান সাধু, ভাইমাভাষ আধ্যাত্মিক সত্ৰৰ জৰিয়তে আমি আপোনাৰ সংগ সুখ লাভ কৰি ধন্য হৈছোঁ। আপোনাৰ নিৰলস সাধনা আৰু প্ৰতিভাৰ সৈতেও পৰিচিত লাভ কৰিছোঁ। গুৰুজনাৰ ভাৱাদৰ্শৰে পৰিচালিত আপোনাৰ জীৱনাদৰ্শই আমাক উদ্বুদ্ধ কৰি প্ৰেৰণা দিয়ে। আপুনি নিজে সৎসংগত থাকি ভগৱন্তৰ গুণ লীলা শ্ৰৱণ কীৰ্তন কৰাৰ উপৰিও মহাপুৰুষ গুৰু দুজনাৰে সৃষ্টিৰাজি অধ্যয়ন কৰি তাৰ সাৰ কথা হৃদয়ংগম কৰিছে। বৈকুণ্ঠৰ কল্পতৰ মহাভাগৱত গীতা আদি শাস্ত্ৰসমূহ অধ্যয়ন কৰি তত্ত্ব বিচাৰি সত্যপৰিমিত সাধন মাৰ্গত ব্ৰতী হৈ আছে। সেই সুজান কাণ্ডাৰী আমি আজি অতিকে আনন্দিত হৈছোঁ। আমাৰ সকলোৰে পৰম পূজ্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন উপপদাধিকাৰ শ্ৰদ্ধেয় গুৰু সেৱক পুণ্যশ্লোক প্ৰমোদ শইকীয়া বাপৰ 89 সংখ্যক জন্মদিনত আপুনি আমাৰ নিজা প্ৰচেষ্টা ব্যৱস্থাৰে বহিৰাজ্যত প্ৰচাৰ কৰিব পৰাকৈ ইংৰাজী ভাষাত লিপিবদ্ধ কৰি দুভাগ অতি মূল্যৱান লেখনি পুস্তিকা প্ৰকাশ কৰি আজিৰ এই পবিত্ৰ ক্ষণত পঢ়ুৱৈসকলৰ হাতত তুলি দিবলৈ পোৱাটো অতি মহৎ কাৰ্য হিচাপে বিবেচিত হৈছে। আৰু এই ভাইমাভাষ আধ্যাত্মিক সত্ৰৰ বুৰঞ্জীত চিৰদিন জিলিকি থাকিব। প্ৰথম ভাগ পুণ্যশ্লোক প্ৰমোদ শইকীয়া দেউতাৰ জীৱন আৰু কীৰ্তিৰ চমু বৃত্তান্তৰে সমৃদ্ধ শ্ৰী প্ৰমোদ শইকীয়া এ পিলাৰ অফ ডিভোশ্যন ইণ্টিগ্ৰিটি এণ্ড এ কাইণ্ডনেছ। আৰু দ্বিতীয় ভাগ পুৰাণ সূৰ্য ভাগৱতৰ কিছু নিৰ্বাচিত পদাংশৰ ভাৱাৰ্থ ব্যাখ্যাৰে সমৃদ্ধ গ্ৰামছ ফ্ৰম শ্ৰী মাধৱদেৱত ইংৰাজী ভাষাত লিপিবদ্ধ এই দুই ভাগ মহৎ পত্ৰিকাৰ জৰিয়তে আপুনি গুৰু ধৰ্ম বহিৰাজ্যত প্ৰচাৰৰ ক্ষেত্ৰত যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে, ই সঁচাই অতি প্ৰশংসনীয় মহান কৰ্ম। আমি আজি শুভক্ষণত গভীৰ আন্তৰিকতাৰে আপোনালৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ভগৱন্তই কৃপা কৰক, সুস্বাস্থ্য প্ৰদান কৰক আৰু পৰমায়ু
লাভ কৰক এই আশাৰে ভ্ৰাম্য ভাষা আধ্যাত্মিক সত্ৰৰ হৈ শ্ৰী দেওকণ ৰাজখোৱাৰ সভাপতি আৰু শ্ৰী প্ৰদীপ তামুলী সম্পাদক 1/6/2025 কৃষ্ণ কৃষ্ণ জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যা কেৰি নাহি কে উপাম तुहारी शरण को रेणु हतकुटी बारे को करुहु प्रणाम बारे को करुहु प्रणाम श्रीमंत शंकरदेव संघर प्राक्तन उपपदाधिकार भागवत कंठ श्रद्धार प्रमोद शइकिया बापजनार আজি 89 সংখ্যক জন্মদিন উপলক্ষে আয়োজিত আজি সভাৰ সন্মানীয় সভাপতি বাপ সভাত উপস্থিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি থকা ভকত বৈষ্ণৱ বৃন্দ আমাৰ ভ্ৰাম্যভাষ সত্ৰৰ সন্মানীয় সভাপতি সম্পাদক বাপ সমস্ত আৰু ইয়াৰ লগত সংগতি ৰাখি ইতিমধ্যে প্ৰকাশিত হোৱা কণ্ঠৱলীৰ উদ্বোধক ৰাজখোৱা বাপ এই গ্ৰন্থ দুইখন গ্ৰন্থ সম্পাদনা কৰা শ্ৰদ্ধাৰ সম্পাদক মণ্ডলী আৰু আজি আমি উন্মোচন কৰিবলৈ আগবঢ়া পুস্তিকাভাগীৰ লিখক ডক্টৰ দীপাংকৰ শইকীয়া বাপ আমি আপোনালোক সবাৰো চৰণত সেৱা জনাইছোঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আজি আহি ইয়াত সমবেত হোৱা বাপ আই সমস্তক আৰু আমি লখিমপুৰ জিলা লালুক নাওবৈচা আঞ্চলিক সমিতি তথা বিষ্ণুপুৰ প্ৰাথমিক শাখাৰ সভাপতি সম্পাদক প্ৰতিজন আই বাপক আমি শ্ৰদ্ধা জনাইছোঁ আমাৰ এই মহান পুৰুষ শইকীয়া বাপৰ আইগৰাকী শ্ৰদ্ধাৰ প্ৰতিমা শইকীয়া আইগৰাকীক আমি সেৱা জনাইছোঁ আৰু আজি এনেকুৱা এটা মহৎ দিনত মহৎ কাৰ্যসূচীৰ কাৰণে আমি যি আপোনালোকৰ পদদোলা পোৱাৰ সৌভাগ্য ঘটিল তাৰ বাবে আমি সমস্তজন ভকতৰ চৰণত পুনৰবাৰ সেৱা মাগিছোঁ নিশ্চয় মহাপুৰুষ শংকৰদেৱে মাধৱদেৱৰ প্ৰতি আজ্ঞা কৰিছিল যে কীৰ্তন ভাগৱতৰ মধ্যে মই থাকিম ঘোষা নামে শাস্ত্ৰ এভাগ তুমি ৰচনা কৰিবা আৰু ঘোষা ৰত্নাৱলীৰ মধ্যে তুমিও থাকিবা এই মহান আজ্ঞা কৰিল আৰু আমি ইতিমধ্যে শ্ৰীকৃষ্ণ গ'ল কৃষ্ণৰ আমি বাকীখিনি ভাগৱত শাস্ত্ৰত পাওঁ গুৰুজনা গুচি গ'ল কীৰ্তন দশমে তেখেতৰ সকলো কথা আমাক কৈ আহিছে তাতে আমি গুৰুজনাক বিচাৰি পাওঁ মাধৱ পুৰুষত আমি ঘোষা ৰত্নাৱলীৰ মাজত বিচাৰি পাওঁ আৰু নিশ্চয় আজি আমি আমাৰ শ্ৰদ্ধাৰ শইকীয়া বাপক নিশ্চয় আমি দেখা পাম তেখেতৰ আজি যি উন্মোচন হৈ গ'ল তেখেতৰ ৰচনাৱলীৰ মাজত তেখেত জীয়াই থাকিব আৰু ইতিমধ্যে আমি আগবাঢ়িছোঁ যে তেখেতৰ জীৱনৰ কৰ্মৰাজিৰ ওপৰত এজন লিখকে অনুভৱ ব্যক্ত কৰি এখনি গ্ৰন্থ আমালৈ আগবঢ়াইছে সেই গ্ৰন্থখন হ'ল শ্ৰী প্ৰমোদ শইকীয়া এ পিলাৰ অফ ডেভ'শ্যন ইণ্টিগ্ৰিটি এণ্ড কাইণ্ডনেছ গতিকে এনেকুৱা এখন গ্ৰন্থ লিখিছে গতিকে এই গ্ৰন্থখনৰ জৰিয়তেও আমি নিশ্চয় তেখেতক ইয়াৰ ভিতৰত পাম গতিকে সেয়েহে তেখেতৰ আমাৰ মাজত সোমাই আমাৰ মাজত অদূৰ ভৱিষ্যতে থকাৰ এটা আমি সমল ইতিমধ্যে উদ্ঘাটন কৰিব পাৰিছোঁ আৰু আমি এই সমল আমাৰ হাতত আহি পৰিছে ঠিকেই আছে এইখিনি সকলো ঠিক আছে এইখিনিতে মই দুই এষাৰ বক্তব্য নিশ্চয় সংযোগ কৰিব বিচাৰিছোঁ গুৰুজনাই
সেই সময়তে আমাক যি ধৰ্ম দি গ'ল সমাজৰ উচ্ছৃংখলতাৰ পৰিৱেশত হেতুকে আজি পুনৰ মই এটা কথা ক'ব বিচাৰিছোঁ যে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো ৰাষ্ট্ৰীয় যিটো আমাৰ অপৰাধৰ পঞ্জীয়ন যিখন ৰেকৰ্ড আছে এই ৰেকৰ্ডত এটা কথা লিখা আছে যে 2021 চনৰ পিছত অসমত বিশেষকৈ হিংসা আৰু সংঘৰ্ষজনিত সমস্যা গোটেই ভাৰতবৰ্ষৰ ভিতৰতে 1 নম্বৰত আছে। গতিকে ক'ভিডৰ পিছত 21 চনত এইটো প্ৰকাশ হৈছে যে অসমত ভাৰতবৰ্ষৰ ভিতৰতে সৰ্বাধিক অপৰাধজনিত হিংসা মানে আদি কৰি এনেধৰণৰ অবিচাৰ এই এনেধৰণৰ কেছ ৰেজিষ্টাৰ হৈছে সেইটো ভাৰতৰ ভিতৰতে 1 নম্বৰত আছে। গতিকে এইটো কিয় হ'বলৈ পাইছে এইটো এটা কথা আমাৰ আজি তাৎপৰ্যপূৰ্ণ কথা যে আমাৰ গুৰুজনাই ইমানখিনি ধৰ্ম সংস্কৃতি দি গৈছে গুৰুজনাৰ অনুপম সৃষ্টিৰাজি আৰু আমাৰ ভকত বৈষ্ণৱভাৱে অহৰহ এই কামবিলাক কৰি থকাৰ ভিতৰতো আমি কিয় অসম আজি এনেধৰণৰ এটা নিবিচৰা এটা ৰেকৰ্ডৰ প্ৰথম অধিকাৰী হ'বলগীয়া হৈছে। আজি নিশ্চয় আমাৰ অসমত যদিও আমাৰ প্ৰায় 3.5 কোটি জনসাধাৰণ আছে আৰু এই জনসংখ্যাৰ ফালৰ পৰা আমাৰ যিটো জনসংখ্যা আমাৰ ইমান আছে এই জনসংখ্যাৰ মাজত কিন্তু যিটো অপৰাধ প্ৰৱণতা যিখিনি অপৰাধজনিত ঘটনা সেই ঘটনা কিন্তু আন হয়তো 5 কোটি 6 কোটি থকা ৰাজ্যখনতকৈও আমাৰ বেছি হৈছে। আমি সকলো আজি শিক্ষা দীক্ষা এই সকলোতে আগবাঢ়ি গৈছোঁ কিন্তু কিয় আমাৰ এই অপৰাধবিলাক আমাৰ বাঢ়ি গৈছে। হয় আমি এখন মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বত আছোঁ যুৱচামক শিক্ষাৰে শিক্ষিত কৰিব বিচাৰিছোঁ বিদ্যালয় মহাবিদ্যালয় বিভিন্ন অঞ্চলত পৰি গৈছে আৰু গাঁৱৰ প্ৰতিটো ছাত্ৰ ছাত্ৰীয়ে এই বিদ্যালয় মহাবিদ্যালয়বিলাকত কলা বিজ্ঞান বাণিজ্যৰ শাখাৰ জ্ঞান লোৱাৰ পিছতো কিয় আমাৰ মাজত এনে অপৰাধ প্ৰৱণতা বৃদ্ধি হৈছে এইটো এটা বৰ চিন্তনীয় বিষয়। দ্বিতীয় কথাটো হ'ল বিজ্ঞানৰ প্ৰভূত অগ্ৰগতি হৈছে এই অগ্ৰগতিৰ পিছতো আমাৰ এই অপৰাধবিলাক কিন্তু বাঢ়ি গৈছে। গতিকে ইয়াৰ উত্তৰ কি হ'ব এইবিলাক নাইকিয়া কেনেকৈ কৰিব পৰা যাব ইয়াৰ উত্তৰটো নিশ্চয় ইয়াৰ পিছত আমাৰ ধৰ্ম বা আমাৰ যিটো এই আধ্যাত্মিক চিন্তা চৰ্চাই দিব নিশ্চয়। মই মোৰ এই বক্তব্য ৰাখিছোঁ আৰু আজি ইয়াত সমবেত হোৱা মই সকলোজন আই বাপক এই অনুৰোধ জনাম যে এই কথাটো লক্ষ্য ৰাখি যিটো অপৰাধ প্ৰৱণতাটো আমাৰ সমাজত ঘৰুৱা হিংসাটো ইমান হাৰত বাঢ়িছে এইবিলাক নাইকিয়া কৰাৰ কাৰণে আমি প্ৰতিজন নিশ্চয় আধ্যাত্মিকভাৱে সবল হ'ব লাগিব এই আশা মই ৰাখিছোঁ। আৰু এই এটা মোৰ হিচাপে প্ৰশ্নও গৈছে এই প্ৰশ্নটো আমাৰ প্ৰতিজন আমাৰ আই বাপাই এই বিষয়টো অকণমান চিন্তা কৰি আমাক কেনেকৈ আমি পুনৰ আমি অসমখন সেই শংকৰ মাধৱৰ অসমখনক আমি সেই মৰ্যাদা ঘূৰাই দিব পাৰোঁ এই কথা মই ৰখাৰ অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ যি আজি বছৰ ধৰি ক'ভিডৰ পিছৰ পৰা আমাৰ ভ্ৰাম্যবাস যি আমাৰ সত্ৰসমূহ চলি আহিছে এই সত্ৰসমূহে আমাৰ মাজত যিমানখিনি গুৰুজনাৰ সাহিত্য সংস্কৃতি উন্মোচন কৰা হ'ল বুলি ঘোষণা কৰিব বিচাৰিছোঁ। ইয়াৰ লগতে আৰু এটা কথা ক'বলৈ এইটোৱেই থাকিল যে ইংৰাজী গড GOD এই গড শব্দটোৰ অৰ্থ হ'ল এইটোৱেই যি মানে জেনেৰেট বা জেনেৰেশ্যন এইটো হ'ল সৃষ্টি কৰা আৰু অবজাৰ্ভেশ্যন বা অৰ্গেনাইজেশ্যন পালন কৰা বা সাংগঠনিক কাম কৰা আৰু 3 নম্বৰটো হ'ল ডিষ্ট্ৰাকশ্যন। গতিকে এই ডিষ্ট্ৰাকশ্যন হ'ল পৰিত্ৰাণ কৰা বা ধ্বংস কৰা এই তিনিটাৰ যিটো ক্ৰিয়েশ্যন জেনেৰেশ্যন এই জেনেৰেশ্যন কথাটো অৰ্থাৎ সৃষ্টি যিটো আমাৰ ব্ৰহ্মাৰ
লগত জড়িত হৈ আছে এই সৃষ্টি কৰ্মটো আমি এটা সেই ব্ৰহ্ম কৰ্ম হিচাপে আমি অভিহিত কৰি মোৰ বক্তব্য সামৰিছোঁ আৰু লগতে এই গ্ৰন্থভাগ আমি উন্মোচন কৰা হ'ল বুলি আপোনালোকৰ আগত ঘোষণা কৰিছোঁ। কৃষ্ণ। तुहारी शरणकु रेणु शत कोटि बारे ककरु प्रणाम बारे ककरु प्रणाम। कृष्ण আজি ভ্ৰাম্যভাষ আধ্যাত্মিক সমাজ শ্ৰীমন্ত শংকৰদেৱ সংঘ লালুক নাওবৈচা আঞ্চলিক শাখা আৰু বিষ্ণুপুৰ প্ৰাথমিক শাখাৰ উদ্যোগত আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰী প্ৰমোদ শইকীয়াদেৱৰ জন্মদিন উদযাপন কৰিছে। এই ভাল লগা পৰিৱেশটিত থাকিবলৈ সুযোগ দিয়াৰ বাবে মই প্ৰথমে প্ৰভু ভগৱন্তৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে শ্ৰী প্ৰমোদ শইকীয়াদেৱক আমি সকলোৱে জানো আধ্যাত্মিক সমাজৰ এগৰাকী চিৰপৰিচিত ব্যক্তি, বৈষ্ণৱ পণ্ডিত, এগৰাকী সমাজৰ খুব দায়বদ্ধ ব্যক্তি, যি জীৱনৰ বেছিভাগ সময় নৱবৈষ্ণৱ আদৰ্শক প্ৰচাৰ প্ৰসাৰত ব্যস্ত হৈ থাকিল। আৰু আজিৰ প্ৰজন্মই আমি তেখেতৰ সেই আদৰ্শৰে বাট বুলিছোঁ। তেখেতক মই ককা সম্বোধন কৰোঁ। গতিকে মই আৰম্ভণিতেই ককালৈ এগৰাকী নাতিনীৰ তৰফৰ পৰা মই জন্মদিনৰ হিয়া ভৰা ওলগ জনাইছোঁ। কেৱল ৯৮ বছৰ বয়সেই নহয়, ককা বহু বছৰ আমাৰ মাজত থাকিব লাগিব। আচলতে মই মোৰ ককাক বহু সৰুতেই হেৰুৱালোঁ। ককা আই মোৰ নাই। যেতিয়াই ককাই কৈছিল যে এইজনী মই ৰত্ন পালোঁ, এইজনী মোৰ নাতিনী, গুৱাহাটীলৈ যেতিয়া মোৰ ষ্টুডিঅ'লৈ গৈছিল ককাই সেই কথাষাৰ কৈছিল, লগত বাইদেউ গৈছিল। ককাই যেতিয়া মোক তেনেকৈ ক'লে শিৰত হাত ফুৰাই, তেতিয়া মই উপলব্ধি কৰিলোঁ যে ক'ৰবাত মই কিবা এটা চাগে ভাল কাম কৰিছিলোঁ, যাৰ বাবে ভগৱন্তই মোক এই মানুহগৰাকীৰ সৈতে এই সময়খিনিত অকণমান সান্নিধ্য লাভ কৰাৰ সুযোগ দিলে। মই সদায় এটা কথা কওঁ বিভিন্ন মঞ্চত প্ৰতিগৰাকী জ্যেষ্ঠক, যে আপোনালোক চিৰ তৰুণ। আমি যদি ভাবোঁ আপোনালোকৰ এটা দীঘলীয়া আয়ুস হওক, তেন্তে এয়া মাত্ৰ ৮৯ বছৰ বয়স ককাৰ হৈছেহে। এই সময়খিনিত জীৱিত কালত এগৰাকী ব্যক্তিক গাঁৱৰ ৰাইজে ভকতে আহি এই ধৰণে যে শ্ৰদ্ধা যাচিছে, এই পৰিৱেশটো মই আগতে ক'তো কেতিয়াও দেখা নাছিলোঁ। মৃত্যুৰ পাছত আমি প্ৰত্যেকেই কওঁ ইছৰাম মানুহজন বৰ ভাল মানুহ আছিল দেই। মৃত্যুৰ পাছত আমি কওঁ ইছৰাম তেখেত জীয়াই থকা সময়খিনিতে আমি যদি এইটো কৰিব পাৰিলোহেঁতেন, এইটো কৰা হ'লে ভাল আছিল, সেইটো কৰা হ'লে ভাল আছিল, মানুহজন হেৰাই গ'ল। সেই হায়ৈ বিয়ৈ ইছৰাম এইবোৰ আমি মৃত্যুৰ পাছত কৰোঁ। জীয়াই থকাৰ সময়খিনিত আমাৰ আহৰি নাথাকে। তেনে ক্ষেত্ৰত আপোনালোকে আজি লালুক নাওবৈচা আঞ্চলিক শাখাই, বিষ্ণুপুৰ প্ৰাথমিক শাখাই, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত বৈষ্ণৱে, ভ্ৰাম্যভাষ আধ্যাত্মিক সত্ৰৰ ভকত বৈষ্ণৱে এইটো কৰি দেখুৱালে যে এনেকৈও আমাৰ ভকতক শ্ৰদ্ধা যচা হয়। যিসকলে আমাৰ সমাজখন ধুনীয়া কৰি ৰাখিছে সেইসকল ভকতক এনেকৈও শ্ৰদ্ধা যচা হয়, এনেকৈ ৰাইজে মৰম আদৰ কৰে। সেইখিনি আজি এয়া আপোনালোকে অনুষ্ঠানটিৰ জৰিয়তে কৰি দেখুৱালে। গতিকে মই এগৰাকী নাতিনী হিচাপে তেখেতলৈ অফুৰন্ত শুভকামনা জ্ঞাপন কৰিছোঁ জন্মদিনৰ, তেখেতলৈ শ্ৰদ্ধা জনাইছোঁ। আৰু ভগৱন্তৰ ওচৰত মই এটাই কামনা কৰিছোঁ যে পাৰে যদি আমাৰ আয়ুসবোৰো ককাক দিয়ক, কাৰণ আমিবোৰ জীয়াই থাকিলে হয়তো তেনে একো কাম কৰিব নোৱাৰিম, তেখেত জীয়াই থাকিলে যিখিনি কাম কৰিব পাৰিব। গতিকে গুৰু আসন সন্মুখত আছে, ভগৱন্তক এটাই কৈছোঁ যে ককা আৰু ভালে থাকিব লাগিব, চিৰ তৰুণ হৈ থাকিব লাগিব। ককা থকাৰ সময়খিনিত আমি ককাৰ পৰা আৰু শিকিবলগীয়া আছে, সেইখিনি শিকি যাম। যদি জীৱনত কেতিয়াবা ক'ৰবাত ভুল কৰিছোঁ সেইখিনি হয়তো শুধৰাই যাব পৰাকৈ তেখেতে আমাক আশীৰ্বাদ দিয়ক, সেয়া কামনা কৰিছোঁ। আৰু আপোনালোক সৌভাগ্যৱান, আপোনালোক এই বিষ্ণুপুৰ প্ৰাথমিক শাখা, বিশেষকৈ লালুক নাওবৈচা আঞ্চলিক শাখাৰ ভকত বৈষ্ণৱসকল বৰ সৌভাগ্যৱান যে আপোনালোকে ঘৰতে এনে এগৰাকী পুৰুধা ব্যক্তিক পালে। তে এই ব্যক্তিগৰাকীক আপোনালোকে বহু আগৰ পৰা পালে, দীঘলীয়া আপোনালোকৰ এটা সম্পৰ্ক। কিন্তু মোৰ জীৱনত এটা দুখ থাকি যাব, মই অকল সেইটোৱেই কওঁ বিভিন্ন ঠাইত যে মই প্ৰমোদ শইকীয়া ককাক দেৰিকৈ লগ পালোঁ। এইটো মোৰ জীৱনত এটা আক্ষেপ থাকি যাব মাত্ৰ, যে মই কেইটামান দিন দেৰিকৈ লগ পালোঁ। যিকেইটা দিন লগ পাইছোঁ মই তেখেতৰ আদৰ্শৰে আগবাঢ়ি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ। মানুহজন সদায় কুশলে থাকক। গাৰ ছাল সুতুৰা সুতুৰ পৰিছে, তেখেতৰ কাষত বহি থাকোঁতে মই নিজৰ হাতখন চাইছোঁ,
যে হয়তো আজিৰ পৰা বহু বছৰ পাছত মোৰো হাতখন হুতুৰা হুতুৰ পৰিব, মোৰো হয়তো চুলিত ৰূপালী বৰণ নাহিব, কিন্তু আমাক হয়তো ৰাইজে এনেকৈ মৰম আদৰ নকৰিব, ককাক আজি যেনেকৈ কৰিছে। গতিকে সেইখিনিয়ে হয়তো ককা আৰু আমাৰ মাজৰ পাৰ্থক্য। হয়তো কিবা এটা কৰি থৈছিল, হয়তো ভগৱন্তই কিবা এটা ককাক বেছিকৈ দি পঠিয়াইছে, এইখন সমাজৰ বাবে কৰিব পৰাকৈ কিবা এটা শক্তি বেছিকৈ দি পঠিয়াইছে। সেইখিনিৰ বাবে হয়তো ককাই এনেকৈ জিলিকি আছে। সদায় ভালে থাকক, আপোনালোক ভালে থাকক, মই তাৰে কামনা কৰিছোঁ। আৰু আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰী প্ৰমোদ শইকীয়াদেৱক, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন উপাপদাধিকাৰ, আমাৰ আধ্যাত্মিক সমাজৰ চিৰ পৰিচিত চিৰ নমস্যই পুৰুষা ব্যক্তিগৰাকীক সদায় আপোনালোক সকলোৱে এনেকৈ মৰমেৰে আৱৰি ৰাখিব, মই তাৰে কামনা কৰি আমাৰ ক'বলগীয়া দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ। কৃষ্ণ তোমাৰ চৰণ সেৱাৰ গোবিন্দ, নাজানো এক পাই যিমতে সেৱা তৰ শিবু কৰোণা, কৰিতে হৰি জোৰাই, কৰিতে হৰি জোৰাই। কৃষ্ণ কৃষ্ণ কৃষ্ণ। কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি।